বন্ধুসকল গাঁৱৰ ঘৰত বোলে সাপ ওলাইছে। আজি সাপ ধৰা ভিডিঅ' আপোনালোকক দেখাম। মই সাপ ধৰা ল'ৰাজনক মাতি দিছোঁ আৰু আহি পাইছে আমাৰ প্ৰাণকৃষ্ণ আহি পাইছে। আজি সাপ ধৰিবা বাৰু অকণমান আগত আছে হা, যাওঁ। আমি এনেদৰে গৈ আছোঁ সাপ ধৰিবলৈ। প্ৰাণকৃষ্ণ কেওট, মই সৰুৰ পৰা দেখি অহা প্ৰাণকৃষ্ণ আজি সাপ ধৰিব। তো প্ৰাণ, আজি আমি সাপ ধৰিম ন? হয়। ইয়াৰ আগত কেইটামান ধৰিছা? মই বহুত ধৰিছোঁ। বহুত ধৰিছা, মই ভিডিঅ'বোৰ পাই থাকোঁ বাৰু। 6 বছৰত আপোনাৰ 1000ৰ ওপৰত ধৰিছোঁ কিজানি। কেনেকৈ শিকিলা বাৰু? হয়, অলপ সোনকালে কৈ দিয়া। কেনেকৈ মানে মই ফাৰ্ষ্টতে ইউটিউব চালোঁ আৰু অধ্যয়ন কৰিছোঁ বহুত কিতাপ পঢ়ি, কোনডাল সাপ বিষাক্ত অবিষাক্ত চাই পেলাই সেনেকৈ হৈছে আৰু। ভাল লাগে বাৰু তোমাৰ ভিডিঅ'বোৰ চাওঁ। প্ৰাণকৃষ্ণ কেওট হয় পেজত ভিডিঅ'বোৰ দিয়া, ভিডিঅ'বোৰ চাওঁ। তেনেহ'লে আমি দেৰি নকৰোঁ ন? হয় হয়। বাৰু তো বন্ধুসকল, এনেদৰে আমি আগবাঢ়িছোঁ। আমাৰ গাঁৱৰে বীৰেণ মাহাতোৰ ঘৰত সাপ ওলোৱা বুলি তেখেতে খবৰ দিছিলে আৰু এইবাৰ আমি এই ভঁৰালতে আছে বুলি আমি জানিব পাৰিছোঁ। এয়া কোণাত আছে বুলি এতিয়া প্ৰাণকৃষ্ণই চাই আছে। কি 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 হ'ব? সাপ ফেটি হয়, দেখাতটো মোৰ ফেটিয়ে যেন লাগিছে। হয়, সাপ ফেটি বুলি কৈছে। ফেটি সাপ, আজি সাপ ধৰা আমি দেখিম ন? সাপ ধৰা চাব লাগিব। কেনেকৈ ধৰে আৰু ঔষধো দি দিব আৰু নোসোমাক। নাই, তেনেকুৱা ঔষধটো নাই। কিবা কণী আছে নেকি তাত? কণী খাইছে চাগে দেই, কণী আছে, কণী খাইছে। হয় হয়। অঁ, মুৰ্গীও মাৰা বুলি কৈছে। তলত মুৰ্গী, এয়া মুৰ্গী মৰা তলত দেখিবলৈ পাইছোঁ। এয়া বন্ধুসকল ডাঙৰ বুলি কৈছে সাপ, ফেটি সাপ আৰু বহুত ডাঙৰ বুলি আমাৰ যিজনে সাপ ধৰে প্ৰাণকৃষ্ণ তেখেতে কৈছে। এনেদৰে সাপ ধৰা অভিযান আৰম্ভ কৰিছে আৰু আচৰিত লাগে। সৰু ল'ৰাজন, মইতো প্ৰায় 10 বছৰৰ পৰা দেখি আহিছোঁ প্ৰাণকৃষ্ণক। আজি সাপ ধৰা লোক এজন হৈ পৰিছে আৰু অঞ্চলৰ পৰা বাহিৰতো গৈ তেখেতে বহুত সাপ ধৰিছে। ক'বলৈ গ'লে সাপ নামাৰি এনেদৰে ধৰি অৰণ্যত এৰি দিয়াটো এটা ভাল কাম, মহৎ কাম বুলি মই ক'ব বিচাৰোঁ। এয়া চাওক, সাপ বহুত ডাঙৰ। এয়া কণী খাইছিলে, কণী ওলাই দিছে। কণী কেনে চাওক, 5-6টা কণী চাওক। ভয় লাগি গৈছে মোক, ভয় লাগি গৈছে। কণী চাওক, কেইটা কণী খাইছে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11টা কণী খাইছে আৰু আছে বুলি কৈছে কণী। বন্ধুসকল, আপোনালোক যাতে কোনেও এদিনতে এনেধৰণৰ সাপ ধৰা দুঃসাহস নকৰে, কিয়নো বহুতো প্ৰশিক্ষণৰ অন্ততহে এনেধৰণে সাপ ধৰা হয়। চাওক কেনেদৰে পুতলাৰ সৈতে খেলি থকা যেন কৰি আছে প্ৰাণকৃষ্ণই। বিষাক্ত সাপ, ফেটি সাপৰ লগত এনেদৰে খেলি আছে। কিয়নো বহুত অভিজ্ঞতা হৈছে প্ৰাণকৃষ্ণৰ। প্ৰায় 1000ৰো অধিক সাপ প্ৰাণকৃষ্ণই এনেদৰে ধৰিছে। ভয় লাগি গৈছে। আজি প্ৰথমবাৰ মই কিন্তু চাব পাইছোঁ এনেদৰে সাপ ধৰা। চাওক কণী, কেইটা কণী গেলিছে। ৱাহ, কি শব্দ, ফ কৰি আছে চাওক। সঁচাই আজি বহুত ভয় লাগিছে। এই কিবা পুতলা খেলোৱা নিচিনা খেলাই আছে প্ৰাণকৃষ্ণ। চাওক, সৰু ল'ৰাজন আজি সাপ ধৰিব পৰা হৈছে। আচৰিত লাগিছে দেই। প্ৰায় 10 বছৰ বয়সৰ পৰা মই প্ৰাণকৃষ্ণক মই দেখি আহিছোঁ, চিনি পাওঁ। এনেদৰে ইয়াত সোমাব এতিয়া সাপডাল। সোমাই গ'ল। ভয় লগা নাই? সাপ ধৰোঁতে ভয় লগা নাই? ভয় লাগিলে ধৰিব নোৱাৰিম দেখোন। আজি ধৰি অভিজ্ঞতা হৈ গৈছে যে
সেইকাৰণে মানে ভয় নালাগে আজিকালি ভয় নালাগে ন হয় আৰু ভয় লাগিলে আপুনি ধৰিব নোৱাৰিব নহয় হয় হয় সেইকাৰণে আৰু এটা মহৎ কাম বুলি কৈছোঁ দেই এনেধৰণৰ কাম এতিয়া মাৰাৰ পৰিৱৰ্তে ইয়াক ক'ত এৰি দিয়া এতিয়া এডাল এতিয়া শিঙৰি লৈ যাব লাগিব অঁ শিঙৰি শিঙৰি বিশ্বকৰ্মা বনাঞ্চলত লৈ যাম আচ্ছা আচ্ছা তাত আছে সুৰক্ষিত বনাঞ্চল অঁ আমাৰ বন বিভাগৰ তাত হেৰিও আছে শিবিৰো আছে তাতে মুকলি কৰি দিমগৈ হয় বায়ুমণ্ডলৰ পৰা নিৰ্গত যি বিষাক্ত গেছবোৰ এনেধৰণৰ বিষাক্ত যি জীৱই গ্ৰহণ কৰে আৰু আমাক ভাল এটা পৰিৱেশ দিয়ে জীয়াই থকাৰ পৰিৱেশ দিয়ে বুলি আমি বিজ্ঞানত পাইছিলোঁ আৰু এনেধৰণৰ সাপ ধৰি অৰণ্যত এৰি দিয়ে মাৰাৰ পৰিৱৰ্তে এৰি দিয়ে এটা মহৎ কাম কৰা বুলি আমি নিশ্চয়কৈ ক'ব লাগিব আৰু এক সাপৰ প্ৰতি প্ৰেম দেখুওৱা বুলিও আমি নিশ্চয়কৈ ক'ব লাগিব তো ভাল লাগিল আজি এনেধৰণৰ এটা ভয়ানক ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ চাওক সাপ ধৰা চাবলৈ আহিছে গাঁৱৰ ৰাইজ চাব যদি ভাল পাইছে শ্বেয়াৰ কৰিব ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু মোৰ পেজ ফ'ল' কৰিব লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে ৰাখিছোঁ অ'কে বাই বাই